ইৰানৰ মাজৰ পাৰমাণৱিক চুক্তিক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ব্যাপকভাৱে হেঁচা প্ৰয়োগ কৰি আছে। পৰমাণু নিৰস্ত্ৰীকৰণৰ ওপৰত এক আঁচনি বা এক চুক্তি আমেৰিকা আৰু ইৰানৰ মাজত সম্পন্ন হোৱাৰ বাবে এক বিশেষ বৈঠক অনুষ্ঠিত হয়। ৰোমত অনুষ্ঠিত হয় এই বিশেষ বৈঠক আৰু ৰোমত এই দ্বিপাক্ষিক বৈঠক আমেৰিকা আৰু ইৰানৰ মাজত হোৱা এই দ্বিপাক্ষিক বৈঠকত আমেৰিকাক এই ক্ষেত্ৰত এটা স্পষ্ট বাৰ্তা দিছে ইৰানে। ইৰানৰ এই স্পষ্ট বাৰ্তাটো হৈছে যে আমেৰিকাৰ সৈতে পৰমাণু চুক্তি হলেও পৰমাণু নিৰস্ত্ৰীকৰণৰ চুক্তি হলেও ইৰানে কিন্তু ইউৰেনিয়ামৰ সমৃদ্ধ কৰাৰ যি আঁচনি ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰাৰ আঁচনি সেয়া কেতিয়াও ইৰানে বন্ধ নকৰে। এক স্পষ্ট বাৰ্তা দিলে আমেৰিকাক ইৰানে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ডোনাল্ড ট্ৰাম্পে যে ইৰানৰ সৈতে পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ আঁচনি চুক্তি ৰূপায়ণ কৰাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু যাৰ বাবে ৰোমত এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ল আমেৰিকা আৰু ইৰানৰ প্ৰতিনিধি। আৰু এই ইৰানৰ প্ৰতিনিধিয়ে এটা স্পষ্ট কথা উল্লেখ কৰিছে এই দ্বিপাক্ষিক বৈঠকখনত যে আমেৰিকাৰ সৈতে পৰমাণু নিৰস্ত্ৰীকৰণৰ চুক্তি স্বাক্ষৰ হলেও ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিব তেহৰান প্ৰশাসনে। এয়া তেহৰান প্ৰশাসনৰ স্পষ্ট বাৰ্তা যে যদিও এই নিৰস্ত্ৰীকৰণৰ চুক্তি স্বাক্ষৰ হয় তথাপিও ইৰানে ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰাৰ যি আঁচনি সেই আঁচনি বৰ্তাই ৰাখিব, সেই আঁচনি জীয়াই ৰাখিব বুলি স্পষ্ট কৰি দিছে। অৰ্থাৎ ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰি যাব ইৰানে। এয়া হৈছে ইৰানৰ স্পষ্ট বাৰ্তা, কাৰণ পৰমাণু অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ইউৰেনিয়ামৰ বহুলভাৱে প্ৰয়োগ হয় আৰু বৃহৎ পৰিমাণৰ ইউৰেনিয়াম আছে ইৰানত। আৰু এই ইৰানত যি বৃহৎ পৰিমাণৰ ইউৰেনিয়াম সেই ভাণ্ডাৰ সেই যি সেই ভঁৰাল টনকিয়াল কৰাৰ বাবে ইৰানে বিগত সময়ছোৱাৰ পৰা যথেষ্ট প্ৰয়াস কৰি থকা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ যি বিশেষ সংস্থা আছে পৰমাণু অস্ত্ৰ নিৰীক্ষণৰ যি বিশেষ সংস্থা আছে, যি বিশেষ কমিটি আছে, সেই কমিটিয়েও নিৰীক্ষণত ধৰা পেলাইছে যে ইউৰেনিয়াম সংগ্ৰহত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে ইৰানে। বিশেষকৈ মধ্যপ্ৰাচ্যৰ যি সংঘাত চলি আছে, মধ্যপ্ৰাচ্যৰ সংঘাত বুলি ক'বলৈ গ'লে ইজৰাইল আৰু হামাছৰ মাজৰ সংঘাত আৰু সেই সংঘাতত ইৰানৰ যি হস্তক্ষেপ সমান্তৰালকৈ হুথিৰ পৰা আৰম্ভ কৰি হিজবুল্লাহলৈ ইৰানৰ সমৰ্থিত ইৰানৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠনসমূহৰ মাজত ইজৰাইলৰ যি সংঘাত চলি আছে তাৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে ইৰানে ইজৰাইলক পৰমাণু অস্ত্ৰৰ ভাবুকি প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে। আৰু এনেকুৱা এটা সংঘাতময় পৰিস্থিতিত আমেৰিকাই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে ইৰানে যাতে এইসমূহ কাৰ্যকলাপ বন্ধ ৰাখে, পাৰমাণৱিক অস্ত্ৰৰ নিৰ্মাণ বা প্ৰয়োগৰ ক্ষেত্ৰত ইৰানে যাতে আগবাঢ়িব নোৱাৰে, যাতে ইৰানক শিকলিৰে বান্ধি পেলাব পাৰি, তাৰ বাবে পৰমাণু অস্ত্ৰৰ ক্ষেত্ৰত এই বিশেষ পদক্ষেপ আমেৰিকাই গ্ৰহণ কৰা পৰিলক্ষিত হৈছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। আৰু যাৰ বাবে ইটালীৰ ৰাজধানী ৰোমত এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় ইৰাণ আৰু আমেৰিকাৰ প্ৰতিনিধি। আৰু এই দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ এদিন পাছতে এই কথা স্পষ্ট কৰি দিছে ইৰানে যে আমেৰিকাৰ সৈতে কোনো চুক্তি হলেও কিন্তু ইৰানে কেতিয়াও বন্ধ নকৰে ইউৰেনিয়াম সংগ্ৰহৰ সেই আঁচনি, অৰ্থাৎ ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰাৰ আঁচনি বৰ্তাই ৰাখিব ইৰানে। ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে উল্লেখ কৰিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰতিনিধিৰ সৈতে এক ইতিবাচক আলোচনা হৈছে। পৰমাণৱিক অস্ত্ৰ বা পৰমাণু নিৰস্ত্ৰীকৰণৰ যি বিষয়, এই বিষয়ত ইতিবাচক আলোচনা হোৱাৰ কথা উল্লেখ কৰিছে। আৰু পৰমাণু কৰ্মসূচীক লৈ আমেৰিকাৰ সৈতে আলোচনা যদি কোনো চুক্তিত উপনীত হোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হয়, অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে এই চুক্তিত উপনীত হোৱাত যদি ব্যৰ্থ হয় তেতিয়া হলেও ইৰানৰ সমস্যা নাই বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে। আনফালে চুক্তি স্বাক্ষৰ হলেও ইৰানে ইউৰেনিয়াম সমৃদ্ধকৰণৰ আঁচনি স্থগিত নাৰাখে বুলি স্পষ্ট কৰি দিয়ে ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীয়েও। লক্ষণীয়ভাৱে আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিলেও ইৰানৰ জনসাধাৰণ অনাহাৰে নমৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মাছুদ পেজেছকিয়ানে। যদি আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰে
তথাপিও ইৰাণৰ জনসাধাৰণে অনাহাৰে নমৰে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ গতিকে এনেদৰেই পাৰমাণৱিক অস্ত্ৰ বা পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ এই বিষয়টোক লৈ ইৰাণ আৰু আমেৰিকাৰ মাজত এই ধৰণৰ এটা প্ৰক্ৰিয়া চলি আহিছে এই প্ৰক্ৰিয়া চলি অহাৰ সমান্তৰালকৈ অৱশেষত ৰোমত এই দ্বিপাক্ষিক বৈঠকত এই বিষয়টো বিশদভাৱে আলোচনা কৰা হয় এই আলোচনা ইতিবাচক আছিল যদিও এই ক্ষেত্ৰত ইৰাণে নিজৰ স্থিতিত অটল হৈ আছে নিজৰ স্থিতিত নাচৰবান্দা হৈ আছে আৰু এই সমূহ কৰ্মসূচী যাতে ইৰাণে আগ নাবাঢ়ে তাত এটা প্ৰাচীৰ সৃষ্টি কৰাৰ বাবে আমেৰিকাই সেই ধৰণৰ এটা হেঁচা প্ৰয়োগ কৰি আহিছে ইৰাণক আৰু আমেৰিকা আৰু ইৰাণৰ সংঘাতক শেহতীয়াকৈ বৃদ্ধি পাইছিল ইজৰাইল আৰু হামাছৰ মাজৰ সংঘাতক লৈ গাজা ষ্ট্ৰীপত ইজৰাইলে চলাই থকা যি ধাৰাসাৰ সামৰিক অভিযান যি সামৰিক অভিযান আইডিএফে চলাই আছে যি সামৰিক অভিযানত গাজা ষ্ট্ৰীপৰ হাজাৰ হাজাৰ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে আৰু তাকে লৈ ইৰাণে আমেৰিকাক দোষাৰোপ কৰি আহিছিল তদানীন্তন ৰাষ্ট্ৰপতি জো বাইডেনে যেনে ধৰণে সহায় সহযোগিতা আগবঢ়াইছিল ইজৰাইলক আৰু ইজৰাইলক আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে ইজৰাইলে আক্ৰমণ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতিগৰাকীক ইৰাণে সকীয়াই দিছিল যে তাৰ পৰিণাম ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোগ কৰিব লাগিব জো বাইডেনে গতিকে তেনে ধৰণৰ এটা সংঘাত দেখিবলৈ পোৱা হৈছিল তেতিয়া আমেৰিকাই স্পষ্টকৈ উল্লেখ কৰিছিল যে ইজৰাইল আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক লৌহ বন্ধনৰ দৰে সম্পৰ্ক ইজৰাইলক সুৰক্ষা দিয়াটো আমেৰিকাৰ প্ৰধান দায়িত্ব ইজৰাইলৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে আমেৰিকাই সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা আগবঢ়াব সেই কথা স্পষ্ট কৰি দিছিল আমেৰিকাই আৰু তাৰ পিছত ইজৰাইলে যি আক্ৰমণ 2023 চনৰ 7 অক্টোবৰৰ পৰা আৰম্ভ হোৱা সেই যুদ্ধখন এতিয়া চলাই গৈছে গাজা ষ্ট্ৰীপত হামাছ নিষেধ কৰাৰ নামত অভিযান চলাই গৈছে য'ত হাজাৰ হাজাৰ নিৰীহই প্ৰাণ হেৰুৱাইছে আৰু এই কাৰ্যকলাপত আমেৰিকাৰ ওপৰত ক্ষুণ্ণ হৈ আছে ইৰাণ আৰু তাতে নতুনকৈ ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে পৰিৱেশটো এটা সলনি কৰাৰ চেষ্টা কৰি আহিছে ডোনাল্ড ট্ৰাম্পে যুদ্ধ বন্ধ কৰাৰো ইতিমধ্যে ইচ্ছাৰ কথা ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক বাৰে বাৰে সকীয়াই আহিছে গাজাত চলোৱা আক্ৰমণ বন্ধ কৰিব লাগে এনে ধৰণৰ এটা পৰিৱেশ আৰু তাৰ মাজতে ইৰাণক হেঁচা প্ৰয়োগ কৰি আহিছে আমেৰিকাই যে পৰমাণু অস্ত্ৰৰ যি কৰ্মসূচী সেই কৰ্মসূচী বন্ধ কৰিব লাগিব ইৰাণে এই ধৰণৰ সকীয়নি হেঁচা আমেৰিকাৰ ফালৰ পৰা আহি আছে আৰু তাৰ মাজতে এক চুক্তি স্বাক্ষৰ কৰাৰ দিশত আমেৰিকা আৰু ইৰাণ আগবাঢ়িছে আৰু দ্বিপাক্ষিক বৈঠক ৰোমত অনুষ্ঠিত হোৱা এই বৈঠকতে বিশদভাৱে আলোচনা কৰা হ'ল বিষয়টো কিন্তু ইৰাণ নিজৰ স্থিতিত অটল নিজৰ স্থিতিত নাচৰবান্দা হৈ আছে যদি কেনেবাকৈ আমেৰিকাৰ সৈতেও পৰমাণু নিৰস্ত্ৰীকৰণৰ আঁচনি স্বাক্ষৰ হয় কিন্তু তথাপিও ইৰাণে ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰাৰ যি আঁচনি সেয়া কেতিয়াও স্থগিত নাৰাখে অৰ্থাৎ ইউৰেনিয়ামৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিব ইৰাণে কাৰণ ইউৰেনিয়াম সংগ্ৰহৰ এক ব্যাপক অভিযান ইতিমধ্যে চলাই আছে ইৰাণে যি ৰাষ্ট্ৰসংঘৰ বিশেষ কমিটিয়ে পৰমাণু নিৰীক্ষণ কমিটিয়ে সেই কথা ইতিমধ্যে ধৰা পেলাইছে আৰু তাতেই উদ্বিগ্ন হৈ আমেৰিকাই ইৰাণৰ ওপৰত এনে ধৰণৰ হেঁচা প্ৰয়োগ কৰিছে যাতে ইৰাণে পৰমাণু কৰ্মসূচীসমূহ বন্ধ ৰাখে লক্ষণীয় হ'ব ইৰাণৰ এই স্থিতি লগতে আমেৰিকাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ